এতিয়া আমি সৰস্বতী পূজা তেনেকৈ গৈ আছোঁ আৰু সৰস্বতী পূজা স্কুললৈ গৈ আছোঁ। স্কুল মানে আমাৰ বাইদেউ স্কুললৈ গৈ আছোঁ। হাই, আপোনালোকে পাতিছেনে নাই? পাতিছে, সকলোৱে সৰস্বতী পূজা তেনেকৈ পাতিছে আৰু ন। তেনেকৈ আমাৰ বাইদেউ তেনেকৈ স্কুলত সৰস্বতী পূজা পাতিছে। মই এতিয়া বাইদেউৰ লগত আহিছোঁ আৰু তেনেকৈ ইফালে বাইদেউ লগ ধৰিলে তেনেকৈ মোক, তাৰপিছত ময়ো আহিলোঁ আৰু তেনেকৈ সৰস্বতী মা তেনেকৈ দৰ্শন কৰিবলৈ আহিলোঁ। আহিব আকৌ স্কুললৈ। ইফালে চাওক এনেকৈ আৰু সাজি কাচি আহিছোঁ আৰু ন। ইফালে আমাৰ বাইদেউ আছে, ইফালে মই আছোঁ। এতিয়া আমি গৈ আছোঁ আৰু আপোনালোকক লগলৈ গৈ আছোঁ আৰু আমাৰ বাইদেউ স্কুললৈ তেনেকৈ। পাছৰখিনি স্কুলৰ পৰা দেখুৱাম। পাছৰখিনি স্কুলৰ পৰা দেখাম কি আজি সৰস্বতী পূজা তেনেকৈ আয়োজন কৰা হৈছে। আপোনালোকক দেখাই যাম, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব স্কিপ নকৰাকৈ। ৰিপাব্লিক ডে উদযাপন কৰা হৈছে। পতাকা উত্তোলন কৰা হৈছে। হেডমাষ্টাৰ প্ৰধান শিক্ষক পতাকা উত্তোলন কৰিছে। সাবধান বিশ্রাম, সাবধান রাষ্ট্রীয় সঙ্গীত শুরু। চেন্ডেল না পিন্ধে भारत माता की जय। भारत माता की जय। भारत माता की जय। চোলাটো নেখাবা আকৌ। নতুন আছে আকৌ মই পাহৰি থাকোঁ মই এতিয়া চাই কি কৈছে এই স্বাধীনতা দিৱস নহয়, গণতন্ত্ৰ দিৱস। আজি এই দিৱসটোতে আমাৰ ভাৰতীয় সংবিধানখন গৃহীত হৈছে আৰু আমাৰ এতিয়াও চলি থকা সংবিধানখন সেইদিনা পৰাই প্ৰয়োগ হৈছে। এতিয়া আমাৰ সহকৰ্মী শ্ৰী দীপক গগৈয়ে দুআষাৰমান ক'ব তাৰ বিষয়ে। মই বেলেগ কাম এটা কৰিব লাগে। সময় ক'বা। চোলাটো খাই নাথাকিব। আজি মুকলি আকাশৰ তলত ৰাষ্ট্ৰীয় পতাকাৰ তলত সমবেত হোৱা বৰধাম প্ৰাথমিক বিদ্যালয় প্ৰধান শিক্ষক মহোদয়, আমাৰ এই বিদ্যালয়ৰ সভাপতি মহোদয়ৰ লগতে মোৰ সহকৰ্মী আৰু দেশপ্ৰেমী ৰাইজ, আজি হৈছে গণৰাজ্য দিৱস। আমি সকলোৱে জানো এই দিনটো আমাৰ কাৰণে এটা বহুত গুৰুত্বপূৰ্ণ দিন। এই বিষয়ে যদি আমি পৰ্যালোচনা কৰি চাওঁ বা ইতিহাসৰ পাতলৈ যদি উভতি চাওঁ, আমি গম পাম যে ২৬ জানুৱাৰী দিনটো আমাৰ কাৰণে কিয় গুৰুত্বপূৰ্ণ। তেতিয়াহ'লে ক'ব লাগিব যে 1949 চনৰ ২৬ নৱেম্বৰ তাৰিখে আমাৰ এখন সংবিধান খচৰা প্ৰস্তুত কৰি উলিয়াইছিল ডক্টৰ বি আৰ আম্বেদকাৰ নেতৃত্বত। আৰু সেই তেখেতৰ নেতৃত্বত
উলিওৱা যিখন সংবিধান সেইখন গৃহীত কৰা হৈছিল 1950 চনৰ 26 জানুৱাৰী তাৰিখে। অৰ্থাৎ সেই দিনটোৰ পৰা ধৰি আজিলৈকে সেই সংবিধানৰ মতে আমাৰ দেশখন পৰিচালিত হৈ আহিছে। তোমালোকে জানা আমাৰ দেশখন 1947 চনৰ 15 আগষ্টত স্বাধীন হৈছিল, হয়নে? আৰু যেতিয়া স্বাধীন হৈছিল সেই সময়ত আমাৰ দেশখন ইংৰাজে যি ধৰণে চলাইছিল, তেখেতলোকৰ যি আইন কানুন আছিল সেই ধৰণে চলি আহিছিল। কিন্তু পিছত আমাৰ গণ্যমান্য ব্যক্তিসকলে আলোচনা কৰি বহুতো কষ্ট কৰি এখন সংবিধান উলিয়ালে। সেই সংবিধানখন খচৰা প্ৰস্তুত কৰোঁতে 2 বছৰ 11 মাহ 18 দিন সময় লাগিছিল। অৰ্থাৎ প্ৰায় 3 বছৰ সময় আমাৰ প্ৰয়োজন হৈছিল। ইমান কষ্টৰে সেই সংবিধানখন উলিয়ালে ডক্টৰ B.R. আম্বেদকাৰ নেতৃত্বত। আৰু সেই সংবিধানৰ নীতি আদৰ্শৰে আজি আমি প্ৰতি 26 জানুৱাৰীয়ে দিনটো গণতন্ত্ৰ বা গণৰাজ্য দিৱস হিচাপে আমি সকলো ঠাইতে অৰ্থাৎ চৰকাৰী বা বেচৰকাৰী শিক্ষানুষ্ঠান, অফিচ কাছাৰী সকলোতে তথা সমগ্ৰ দেশতে আমি উদযাপন কৰি আহিছোঁ। আজিৰ দিনটোত নতুন দিল্লীত অৰ্থাৎ আমাৰ ৰাজধানীত ইণ্ডিয়া গেটৰ সন্মুখত ৰাষ্ট্ৰপতিৰ দ্বাৰা পতাকা উত্তোলন কৰা হৈছে। আৰু ঠিক সেইধৰণে সমগ্ৰ ভাৰতবৰ্ষতে আজিৰ দিনটোত উদযাপন কৰা হৈছে। আজি এই দিনটোতে আমাৰ দেশৰ মহান বীৰসকলক ৰাষ্ট্ৰপতিৰ দ্বাৰা বঁটা প্ৰদান কৰা হৈছে। অশোক চক্ৰ, পৰমবীৰ চক্ৰ, যিসকলে দেশৰ হকে বলিদান কৰিলে, ত্যাগ কৰিলে। বুজি পাইছানে? সেইকাৰণে এই দিনটো আমি বহুত গুৰুত্বপূৰ্ণ দিন হিচাপে বিবেচিত কৰিছোঁ আৰু আমি এই দিনটোৰ বিষয়ে জনা দৰকাৰ। আৰু ভৱিষ্যতে এই দিনটোৰ গুৰুত্ব দিশসমূহ আমি পৰ্যালোচনা কৰি আমি ভৱিষ্যতৰ দিনত আমি সুনাগৰিক হ'বলৈ কি কৰিব লাগিব সেইখিনি আমি নিজে বিবেচনা কৰিব লাগিব। আজিৰ দিনটোৰ বিষয়ে ইয়াকে চমু বক্তব্য ৰাখিলোঁ। তোমালোকে নিশ্চয় বুজি পালা। ইয়াতে মোৰ চমু বক্তব্য সামৰণি মাৰিলোঁ। ভকতখিনি বহি আছে, পায়স দিয়া হৈছে, নাৰিকল দিয়া হৈছে। ষ্টুডেণ্টো বহি আছে, পইচা আছে বাইদেউ। সৰস্বতী পূজাত কৰাই ল'লোঁ তেনেকৈ, লোৱাৰ পিছত এতিয়া যাব লৈছোঁ আৰু ঘৰলৈ।